হেল্ল' এভৰিৱান, কি খবৰ? আজি জুলাই 22 তাৰিখ, প্ৰথম সোমবাৰটো পৰিছে। আমি ইয়াতে গোঁসাই ঘৰত চাকি বন্তি জ্বলালোঁ আৰু এতিয়া বুঢ়া গোঁসাই শিৱ থানত যাব ওলাইছোঁ। আমি জিকমি, এওঁ আৰু মই যাম। আপোনালোকক অলপ দেখুৱাম, চাই থাকিব মোৰ আজিৰ ভ্লগটো। এতিয়াৰ পৰা মই ভ্লগটো আৰম্ভ কৰিছোঁ। এতিয়া 10:30 হ'ল, গতিকে চাই থাকিব। ঘৰৰ মন্দিৰটোতো প্ৰথমতে চাকি বন্তি জ্বলালোঁ, তাৰপিছতহে আমি বাহিৰত যাব ওলাইছোঁ। এইখিনি আপোনালোকক দেখুৱাইছোঁ। ইয়াতে তাতে পানী দিয়া পাত্ৰ নাপায়, সেইকাৰণে পানী দিয়া পাত্ৰটো লৈছোঁ। বহুত মানুহ যে হয়, আৰু গাখীৰ, মাহ প্ৰসাদ আৰু ইয়াতে এইখিনি ফল মূল আৰু চাকি দুটামান, ধূপ এইখিনি কিনিব লাগিব। আমাৰ এওঁ চাকি আনিব গৈছে এই দোকানখনত, 5টা চাকি আৰু ধূপ এটা এনেকৈ আনিব গৈছে। এয়া আমি গৈ আছোঁ, বহুত বেছি দূৰ নহয়, ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান বাট হ'ব। গতিকে চাই থাকিব মোৰ ভ্লগটো। আৰু এয়া চাওক, মঙলদৈৰ শিৱ বুঢ়া গোঁসাইৰ থান। এয়া মানুহ দুনুহৰ বহুত সমাগম হয় এই শিৱ মন্দিৰটোত। শাওণ মাহত বেছিকৈ হয় আৰু পূজাৰ সময়তো হয়। আৰু এয়া চাওক, মই আপোনালোকক আগৰ কিছুমান ভিডিঅ'ত এই মন্দিৰটো আগতেও দেখুৱাইছোঁ। আৰু এয়া চাওক, মন্দিৰটোৰ পৰিৱেশ ইমানেই ধুনীয়া, মানে গৈ বহুত পজিটিভিটি পোৱা যায়। সেইকাৰণে আমি তাতেই প্ৰথম গৈছোঁ। প্ৰায় প্ৰত্যেকটো সোমবাৰতে আমি তাতে যোৱা হয়, কেতিয়াবাহে বাহিৰত যোৱা হয়। আৰু এয়া আমাৰ জিকমিয়ে চাকি জ্বলাইছে, তাইকে জ্বলাব দিছোঁ, মই দেখুৱাই আছোঁ। আৰু 5টা চাকি জ্বলাইছোঁ ভগৱানৰ নামত। মানুহৰ যিমান হ'লেও বস্তু লগাবই লাগে, তথাপিতো আমি 5টা চাকি জ্বলালোঁ। তাৰপিছতে এয়া ভিডিঅ' কৰিছে আমাৰ এওঁক মোবাইলটো দিছোঁ। অৱশ্যে মানুহৰ মাজত ভিডিঅ' কৰাটো বৰ সহজ কথা নহয়। লাজ, মান সন্মান এইবিলাক চব থাকে। কিন্তু এওঁক মই যেতিয়া মোবাইলটো দিছোঁ, সেইখিনি সময়ত বহুত বেছি মানুহৰ ভিৰ নাছিল। কিন্তু মন্দিৰৰ ভিতৰ প্ৰাংগণত যে আমি 1 ঘণ্টামান থাকিলোঁ। শিৱ লিংগত যেতিয়া গাখীৰ ঢালিব লগা হ'ল, তেতিয়া ইমানেই ভিৰ, আচৰিত। আমি বহুত কষ্ট কৰি শিৱ মন্দিৰত শিৱলিংগত অকণমান গাখীৰ চাখীৰ আমি যিখিনি নিছোঁ, সেইখিনি বস্তু অৰ্পণ কৰিব পাৰিছোঁ। আৰু এয়া চাওকচোন, মন্দিৰৰ আমি গৈ পোৱাৰ পাছতহে মানুহৰ ভিৰ বেছি হৈছে। আৰু মানুহ বেছি হ'লে ভালো লাগে, কিন্তু সেৱা কৰাৰ সময়ত ইমান ভিৰ থাকে নহয়। সেৱা, নিৰ্মালি, ফুট এইবিলাক লোৱাৰ সময়ত বহুত ভিৰ। গতিকে সকলো মানুহেই এটা কিবা পজিটিভিটি পাবৰ কাৰণে এই মন্দিৰটোত যায়। আৰু পৰিৱেশটো বহুত ধুনীয়া, চাৰিও চাইডে গছ লতিকা, ঠাণ্ডা পৰিৱেশ এটা। সেইকাৰণে বহুত বেছি মানুহৰ সমাগম হয় চাগে, মই ভাবিছোঁ। সেইটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু চাওকচোন, ইমান ধুনীয়া পৰিৱেশ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এই শিৱ বুঢ়া গোঁসাই যাতে আপোনালোক যোনে চাই আছে মোৰ ভিডিঅ', তেওঁলোকলৈও যাতে এটা শুভ পৰিৱেশ, শুভ দৃষ্টি দিয়ে, সেইটো কামনা কৰিছোঁ। সকলোৰে যাতে মংগল হয়, সকলোৰে মনৰ আশা। ভিডিঅ' নেকি? চিনটো ৰাখি থোৱা। ইয়াতে হাই এভৰিৱান, এতিয়া মই যাব ওলাইছোঁ। আমাৰ নতুনকৈ যিখিনি ঠাইত ভেন্দি খেতি কৰা হৈছিল, সেই ঠাইখিনিত যাব ওলাইছোঁ। এতিয়া প্ৰায় 5টা, 5:30 মান হৈছে। পটককৈ যাম আৰু আহিম। গতিকে চাই থাকিব মোৰ ব্লগটো। হেল্ল' এভৰিৱান, হাই এভৰিৱান, এতিয়া 8:20 হ'ল। আমাৰ আজি ভাত পানী খোৱা পৰ্বটো সন্ধিয়াৰ ভাগতে হৈ গ'ল। যিহেতু আমি আজি নিৰামিষ খাইছোঁ, লগতে মই জিকমি এনেকুৱাকৈ ভাত আজি খাবই নহ'ল, কাৰণ মন্দিৰত গৈছিলোঁ সোমবাৰ। শিৱ মন্দিৰত গ'লোঁ আৰু ইফালে অলপ ট্ৰাই কৰিছোঁ উপবাসে থাকিবলৈ। তাৰপিছত তেনেকুৱাকৈ অলপ সোনকালে ভাতটো বনালোঁ। জিকমিয়ে যিহেতু আজি ফাৰ্ষ্ট কৰিছে, আশীৰ্বাদ কৰিব তাই যাতে আশাবিলাক পূৰণ হয়। অকল তাই বুলিয়ে নহয়, ইহঁত দুজনীয়েও কৰিছে, ডাঙৰজনী আৰু সৰুজনীয়েও কৰিছে। আৰু তাৰে পায়স অলপ গোঁসাই ঘৰত বঢ়াইছিলোঁ। এইখিনি
মানে লুচি আৰু পায়স অলপ সৰুজনীয়ে অলপ বেছি হেৰি কৰি থকাৰ কাৰণে মানে লাড্ডু গোপালৰ কাৰণে মানে পায়স অলপ বনাবই লাগে। সেইটো কৰাৰ কাৰণে মানে সেইখিনি বনালোঁ। বনোৱাৰ পাছত মানে সেইখিনি ভোগ দিলোঁ। দিয়াৰ পাছত এতিয়া সেইখিনি আনিলোঁ বাৰু। এতিয়া ইফালে সেইখিনি ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰণি মাৰোঁ। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ এই ব্লগটো চাই অলপ হ'লেও কিবা এনজয় কৰিব বা ভাল লাগিব, তাকে কামনা কৰিছোঁ। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক, সবল হৈ থাকক, তাৰে আশা কৰিছোঁ। আজিলৈ আহোঁ। বাই বাই। শুভৰাত্ৰি।